হাচিয়লি ৰোড সহযোগ কৰিছে Woodwards, ৰং ধেমালি কৰা কেঁচুৱা, Woodwardsৰ কেঁচুৱা। Good Night Gold Flash, India's most powerful vaporizer. OC Blue, পাৰা যদি ৰখাই চোৱা। আৰু Airtel Safe Pay, পেমেণ্টৰ চেফেষ্ট উপায়। ডাউনলোড Airtel Thanks app. আচ্ছা কচোন প্ৰেমৰ ট্ৰেইনিং কেনেকুৱা চলি আছে ঠিকে চলিছে দাদা ৰবাহে ছোৱালীজনী খবৰটো লৈ ল'বলৈ দিয়া ভালে আছা নহয় আছো বৌ তোমালোকৰ বা হা তোৰ লগত বহুত কথা পাতিব আছে বল ৰ কথা পাতিবলৈ বাহিৰত গোটেই ৰাতিটো পাবি এতিয়া অন্তত তাই আমাৰ লগত কথা পাতক শুনিছো শাহুৰে বোলে তোৰ টানকৈ কথা ক'বলৈ এৰিলে মায়ে মোক বুজি পাইছে এতিয়া দাদা তোক যে সিদিনা বেয়াকৈ কৈছিলে তেওঁ দুখিত তেওঁ মোক নিজে কৈছে কথাষাৰ নাই নাই মই এইবোৰ ধৰি থকা নাই দে হক দিয়া তোমাৰ শাহুৱে যে তোমাক আঁকোৱালি লৈছে আমাৰ বাবে আৰু তাতকৈ সুখৰ কথা কি হ'ব পাৰে আৰু কি এতিয়া যা তই মুখাটো কিবা এটা খাই লগে যা মই তোমালোকৰ কাৰণে চাহ বনাওঁগৈ ৰবা বা মই অনলাইন বস্তু এটা অৰ্ডাৰ দিছো বল তোক দেখাও তই বচোন যা মই যে কৈছিলো প্ৰডাক্টটো সেইটো ইমান ভাল ওলাইছে নহয় অনন্যা ঘৰলৈ গৈছে যেতিয়া মই অন্তত দুদিনৰ কাৰণে হ'লেও শান্তিত থাকিব পাৰিম যেনেকৈ অনন্যাৰ বেমাৰৰ কথাটোত নিহাৰিকা মান্তি হৈছে ঠিক তেনেকৈ মাকো মান্তি কৰাব লাগিব অনন্যা যে এগৰাকী মানসিক ৰোগী তেনেকৈ ক'লে তাইৰ কথাবোৰ কোনেও বিশ্বাস নকৰিব আৰু কোৰ্টততো এগৰাকী মানসিক ৰোগীৰ সাক্ষীক কোনেও গ্ৰহণ নকৰে এই গোটেইখিনি কাম মই প্ৰিয়ম উভতি অহাৰ আগতেই কৰিব লাগিব মই আজিয়ে মাক আওপকীয়াকৈ বুজাব লাগিব কিন্তু মই নিহাৰিকাকতো মাৰ পৰা কথাবোৰ লুকুৱাই ৰাখিছিলোঁ বুলি কৈছিলোঁ ছে তাই নজনাকৈ মই কিবা এটা কৰিব লাগিব অমৰ ভিন্দুৰ হত্যাকাৰীজন যে প্ৰিয়ম ভিন্দুৰ ঘৰৰ মানুহে হয় সেই কথাটো দাদাই গম পাইছে কি কালি সি মোক নিজেই কৈছে কেনেকৈ গম পালে সি নাজানো কিন্তু এটা কথা চিয়ৰ যে সি ৰক্তিম বুলি গম নাপায় কি বুলি কৈছে সিটো আমাৰ মনৰ কথাবোৰ আমি নকলেও বোলে সি বুজি পায় আৰু কিবা কৈছে নেকি সিটোক সহায় কৰিম বুলি কৈছে অমৰ ভিন্দুৰ হত্যাকাৰীজনে শাস্তি পোৱাটোৱে সি বিচাৰিছে বা সি যদি প্ৰিয়ম ভিন্দুক কেনেবাকৈ কথাবোৰ কৈ দিয়ে তেতিয়া কি হ'ব তাকেতো চিন্তা কৰিছো মই দাদাৰ লগত কথা পাতিব লাগিব সেইকাৰণে মই তোক আগতেই কৈছিলো প্ৰিয়ম ভিন্দুক সকলোবোৰ কথাটো কৈ দে কিন্তু তই মোৰ কথা নুশুনিলি সি কথাবোৰ সহ্য কৰিব নোৱাৰিব প্ৰীতি কিন্তু আনৰ মুখৰ পৰা সি কথাবোৰ গম পালে আৰু মনত কষ্ট পাব তই জীৱনত বহুত হেৰুৱাবলগীয়া হৈছে একমাত্ৰ প্ৰিয়ম ভিন্দুৰ মৰম আৰু বিশ্বাসখিনিয়ে তোৰ কাৰণে আছে অন্ততঃ সেইখিনি হেৰুৱাই নেপেলাবি মা অনন্যাক দুদিনমান থকাকৈ পঠাইছানে কিয় নহয় ভনীয়েকৰ বিয়া বুলি দুই এটা সহায় কৰিবগৈ পাৰিব তাইৰ ঘৰ ইয়াতেহে গতিকে বিয়াৰ আগত তাই যিমান দিন থাকে থাকিব এতিয়া প্ৰিয়ম অহাৰ আগত যদি তাইৰ মাকৰ ঘৰত থাকে কথাটো ভাল নহ'ব নেকি আৰু তাই ঘৰত নাথাকিলে নিহাৰো কষ্টটো বেছি হয় তই এটা কাম কৰিবিচোন কাইলৈ গৈ তই তাইক লৈ আহিবিগৈ মই নোৱাৰো দেই কিয় নোৱাৰ মোৰ অফিচত কাম আছে ঘূৰি আহোঁতে মোৰ পলম হ'ব যিমানেই দেৰি নহওক কাইলৈ সিহঁতৰ ঘৰত সোমাই তাইক লৈ আহিবিগৈ আজিতো কামৰ অজুহাত দেখুৱাই থবলৈ নগলিয়েই গতিকে কাইলৈ লৈ আহিবি তাইক কিন্তু মা তাই তোৰ ভাই বোৱাৰী নহয় জানো কচোন তই তাইক ভুল বুজি তাইৰ লগত যিমানখিনি কৰিলি তই এতিয়া সহজ হৈ দিলেহে তাই তোক সন্মান কৰিব মই ঘৰখনৰ মানুহবিলাকৰ মনবোৰ মিলাবলৈ যিমানেই চেষ্টা কৰিছোঁ তই সেই পৰিস্থিতিৰ পৰা সিমানেই পলাবলৈ চেষ্টা কৰিছোঁ মই পৰিস্থিতিৰ পৰা পলাবলৈ চেষ্টা কৰা নাই মা তেন্তে কি কৰি আছো নিহাৰিকা ক'ত আছে ভিতৰত আছে তুমি বুজিবলৈ চেষ্টা নকৰা মই অনন্যাৰ সন্মুখলৈ আহিব নোৱাৰো কিয় কাৰণ তাই মানসিকভাৱে কি মানসিকভাৱে নকওঁ কিয় মই আহি আছো মা
মই নিচা মই পাকঘৰৰ কাম পাছতো কৰিবি পটাপট এইফালে আছোন কি হ'ল দাদা আছো না সোনকালে দেৰি কৰিব নালাগে ক দাদা দেউতাই দান কৰা মাটিৰ কাগজখিনিৰ কথা পাহৰিলেও হ'ব না তাতেতো চহীকেইটা লোৱাই হোৱা নাই নহয় ইফালে মেনেজিং কমিটিখনো ৰৈ আছে তই ইয়াতে পটাপট চহীকেইটা কৰি দে মই তেওঁলোকক কালি ৰাতিপুৱা জমা দি থৈ আহিবগৈ পাৰিম ইয়াতে চহীকেইটা কৰি দে এই ইয়াত ইয়াতে দেউতাই স্কুলৰ নামত দান কৰা মাটিৰ কাগজখিনি মই তোৰ পৰা কিয় লুকুৱাইছিলোঁ জানো মোৰ ওপৰত থকা তোৰ বিশ্বাসখিনি জুখি চাব কৰিছিলোঁ মই নহ'লে কি স্বাৰ্থ থাকিব পাৰে আনৰ দান কৰা মাটিখিনিৰ ওপৰত এই ফাইলটো নিদিয়াৰ কাৰণে তই মোক সন্দেহ কৰি আছিলিতো তই জানিব খোজা সকলোখিনি কথা এই ফাইলটোত আছে মাটিৰ ফাইলটোতো মোৰ হাততহে আছে তেনেহ'লে বাই ক'ত চহী কৰি আছে তাৰমানে দাদাই মোক ডুপ্লিকেট ফাইলহে দিছে বা এইখিনিতে এটা বল বল বল, মোৰ লগত বলচোন তোৰ আকৌ কি হ'ল মই যে তোক অফাৰৰ কথা কৈছিলোঁ সেইটো আহিছে তোৰ আৰু কাম নাই হা আমি যে কাম এটা কৰি আছোঁ দেখা নাই তই চাইনটো অলপ পাছত আহিও কৰিব পাৰিবি 5 মিনিট লাগিব বল 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 আহি বল আছো ৰ আৰে বল 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 এইজনী মানে এই এপটোতে গোটেই অফাৰবোৰ আছে ক'তা নাই দেখোন চাওঁ এই তই বেঙা বেগি কৰি থাকোঁতে ফোনৰ পৰা গোটেই অফাৰবোৰ গুচি গ'ল ৰ এইটো আৰু এটা পালোঁ প্ৰীতি দাদা ৰৈ আছে চহীবোৰ তই পিছতো কৰি ল'ব পাৰিবি আগতে এডটো কাৰ্ড কৰচোন আৰু তই বা আৰু কেতিয়া আহ দাদাই মোৰ লগত এনেকুৱা এটা কাম কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ মই এতিয়াই বাক এইবোৰ কথা ক'ব নোৱাৰোঁ নহ'লে সি আকৌ বাক কিবা না কিবা বাহানা কৰি বুৰ্বক সজাব মই কিবা এটা কৰিব লাগিব মই তাইক চহীকেইটা কৰিবলৈ দিব নোৱাৰোঁ দে ইয়াতে চহীকেইটা কৰি দে কালি বন্যাৰ লগত লাগি থাকোঁতে চহীকেইটা দিবলৈ পাহৰিলিয়ে নহয় ইয়াতে চহীকেইটা কৰি দে অনন্যা আহা চব ৰেডি হ'লে কি ৰেডি হ'ল তাই বোলে আজি আঞ্জাখন বনাব কেৰাহী তেল গৰম হৈ একে ধোঁৱা ওলাই আছে ৰ'বা আহা, আহা। চহীটো কৰি থৈ যাওঁ এইবোৰ পিছত কৰিব আহা কি হৈছে সিহঁত দুজনীৰ কালিৰ পৰা চহীকেইটা কৰিবলৈ দিয়া নাই শান্তি নোহোৱা হৈছে সিহঁত দুজনীৰ পৰা মোৰ দুয়োজনীয়ে ইচ্ছা কৰি এইবোৰ মোৰ লগত কৰি আছে ময়ো আজি অনন্যাৰ চহী লৈহে এৰিম এতিয়া চাওঁ তই চহীকেইটা নকৰাকৈ কেনেকৈ পলাও পলাই ফুৰিবলৈ আহিছ কালিৰ পৰা খাপি দিছোঁ চহীকেইটা ল'ম বুলি ইহঁত এজনেও কামটো শান্তিৰে কৰিবলৈ দিয়া নাই দে পটাপট চহীকেইটা কৰ বাই কিহত চহী কৰি আছে দাদা তুমি পাগল হৈছা নেকি ৰক্তিম তুমি দেখোন অনন্যাৰ অসুখটোৰ কথা মাক মোৰ আগত ক'বলৈ মানা কৰিছিলা আৰু এতিয়া নিজেই মই কথাটো বহুত ভাবিলোঁ নিহা আমি যদি তাইৰ বেমাৰৰ কথাটো মাক এতিয়াই জনাই নিদিওঁ আৰু মায়ে যদি পিছত কেনেবাকৈ সন্দেহ কৰে তেতিয়া কথাটো আৰু বেছি বেয়াহে হ'ব এতিয়া বাৰু মাক যি বুজাব লাগে বুজাম কিন্তু এতিয়া যদি মাক কথাবোৰ ক'লে মায়ে তাইক সহজভাৱে মানি ল'ব নোৱাৰে তেতিয়া তুমি কি কৰিবা সেইটোৱেতো মই কৈছোঁ কি কৈছা নহয় মানে সিহঁতক ভাড়াঘৰত ৰখাৰ সিদ্ধান্তটো মায়ে ল'বই লাগিব সেইকাৰণে কৈছোঁ প্ৰিয়ম আহি লওক তুমি যে কৈছিলা প্ৰিয়মে তোমাক শপত দি গৈছে কথাবোৰ নক'বলৈ বুলি মই মানিছোঁ তুমি বাৰু বাধ্যত পৰি মোক কথাবোৰ ক'লা কিন্তু এতিয়া মাকো যদি তুমি কথাবোৰ জনাই দিয়া তেন্তে তাৰ শপতৰ মূল্য কি থাকিব কোৱাচোন তোমাক এটা বিশ্বাসত সেই কথাবোৰ কৈছিল তুমিয়ে যদি তাৰ বিশ্বাসটো ভাঙি দিয়া আহা মই সিহঁত দুটাৰ ভালৰ কাৰণেহে মাক জনোৱাৰ সিদ্ধান্ত লৈছোঁ মই কোৱা নাই তুমি বেয়া চিন্তা কৰিছা বুলি তুমি জনাবা কথাবোৰ কিন্তু এতিয়াই নহয় প্ৰিয়ম আহি লওক আগতে দুয়োৱে মিলি বহি লৈ মাক বুজাবা তেতিয়া নিশ্চয় মায়ে বুজি পাব মোৰ ওপৰত বিশ্বাস ৰাখা ৰক্তিম মই আছোঁ নহয় মই চব চম্ভালি ল'মতো এতিয়া চাওঁ তই চহীকেইটা নকৰাকৈ কেনেকৈ পলাও পলাই ফুৰিবলৈ আহিছ
কালিৰ পৰা খাপি দিছোঁ চহীকেইটা ল'ম বুলি ইহঁত এজনেও কামটো শান্তিৰে কৰিবলৈ দিয়া নাই দে পটাপট চহীকেইটা কৰ বাই কিহত চহী কৰি আছে দাদা মাটিৰ কাগজবোৰ ইয়াতহে আছে পাহৰিলি তই সেইদিনাখনে তোৰ ৰুমত গৈ তই দি থৈ আহিছিলি এই কথাটো মই কেনেকৈ পাহৰি গ'লো চাওঁ তই কিহত চহী কৰি আছ মই পাহৰিছিলোঁ এইটো মোৰ অফিচৰ ফাইলহে তাকেইতো মই ঠিকে ভাবিছোঁ এইটো ল ইয়াতে সকলোবোৰ ডকুমেণ্টছ আছে ইয়াতে স্কুলৰ নামটো আছে ইয়াতে চহী কৰ কি কৈ আছিলি তই কি হৈছে অনন্যা কালি মানসিকভাৱে কি বুলি কলি তাই মানসিকভাৱে ভাগি পৰাৰ কথা কৈছে মা তাই ৰক্তিমৰ ওচৰত এতিয়াও সহজ হ'ব পৰা নাই সি সহজ হোৱাৰ সুবিধাকণ দিলেহে তাই সহজ হ'ব ককায়েক হিচাপে সি তাইৰ দুই এটা দায়িত্ব মূৰ পাতি ল'লেহে তাইৰ সংকোচবোৰ আঁতৰিব তুমি যেনেকৈ তাইক ভনী পাতি লৈছা সিওতো ককায়েক হিচাপে তাইক মাত এষাৰ দিব পাৰে মুঠতে মোৰ এটাই সিদ্ধান্ত আজি আবেলি গৈ তাইক লৈ আহিবিগৈ কৈছোঁ দেখোন মোৰ অফিচত কাম আছে বুলি কাম আছে সোনকালে অফিচলৈ যা আৰু গৈ সোনকালে কামখিনি শেষ কৰগৈ ঘৰত কি কৰি আছ ইমান সময় মা তুমি কথাটো নুবুজা কিয় হ'ব বহুত শুনিলোঁ তোৰ অজুহাত নিহা ইয়াক সোধা যে ঘৰখন মোৰ মতে চলিব নে তাৰ মতে চলিব কেনেকৈ ই ইমান অবাধ্য হ'ল মই ভাবিয়েই নাপাওঁ আজি প্ৰিয়ম হোৱা হ'লে তাক এনেকৈ খাটনি ধৰিবলগীয়া কেতিয়াও নহয় একো নহয় দিয়া মই তাইক ফোন কৰি দিম তুমি অফিচৰ পৰা আহোঁতে লৈ আহিবা মই মনে মনে থাকিলে সকলো ঠিক হৈ নাযায় তুমি যেতিয়ালৈকে নিজকে শুদ্ধ নকৰা তেতিয়ালৈকে একো ঠিক নহয় আজি যে তুমি সফল হ'ব পৰা নাই মই খুব ভাল পাইছোঁ আচলতে ভগৱানে যি কৰে ভালেই কৰে তুমি আজি তাই পাকঘৰলৈ কিয় টানি লৈ গৈছিলা তাই নিজে দেখোন বনাম বুলি কৈছিলে চুপ মই চব জানো তোমাৰ কথা তুমি আজি তাক টানি নিনিয়া হ'লে এনেকুৱা কেতিয়াও নহয় তোমাৰ কাৰণে মই আজি তাই চাইনটো ল'ব নোৱাৰিলোঁ প্ৰীতি তাইকো মই চাই আছোঁ তাইৰ কাৰণে আজি ভণ্টিয়ে অৰিজিনেল ফাইলটোত চহী নকৰি ডুপ্লিকেট ফাইলটোত চহী কৰিলে আচলতে ভগৱানে এইবোৰ তোমাক চব সুযোগ দিছে সৎ পথলৈ ঘূৰি অহাৰ কাৰণে এইবোৰ তুমি কিয় কৰি আছা বন্ধ কৰা আৰু তোমাৰ মনে মনে থাকিবলৈ কৈছোঁ নাই মই মনে মনে থাকিলে সকলো ঠিক হৈ নাযায় তুমি যেতিয়ালৈকে নিজকে শুদ্ধ নকৰা তেতিয়ালৈকে একো ঠিক নহয় আজি যে তুমি সফল হ'ব পৰা নাই মই খুব ভাল পাইছোঁ আচলতে ভগৱানে যি কৰে ভালেই কৰে দাদা তুমি আকৌ মাৰ আগত মোক কিয় ফচাই দিলা কোৱাচোন মই কি ফচালোনো তুমি মোক অনন্যাক আনিবলৈ পঠিওৱা নাই সকলোবোৰ জানি শুনি এইবোৰ কিয় কৰি আছা তুমি এনেকুৱা ৰোগীৰ লগত আমি সদায় মৰমেৰে মাতবোল কৰিব লাগে আমি যিমানে সিহঁতৰ লগত সহজভাৱে থাকিবলৈ লওঁ ভালদৰে থাকোঁ সিমান সোনকালে সিহঁত সুস্থ হৈ উঠে এইবোৰ কথা তুমি কেনেকৈ গম পালা মোৰ যে বান্ধৱী জয়শ্ৰী তাইৰ হাজবেণ্ড ভাল চাইকেট্ৰিষ্ট হয় তেওঁকে সুধিছিলোঁ মই এইবোৰ কথা তুমি পাগল হৈছা নেকি ঘৰৰ কথাবোৰ বাহিৰৰ মানুহক কিয় জনাব লাগে তুমি মই অনন্যাৰ বাবেহে সুধিছিলোঁ তাতে তুমি ইমান খং কৰিব লাগেনে মই সিহঁতক অনন্যাই চিনাকি দিয়া নাই নহয় শুনা ৰক্তিম তুমি যদি নিজে অনন্যাৰ পৰা পলাই ফুৰা তেন্তে তাই তোমাক তেনেকুৱা ব্যৱহাৰ কৰিবই ককায়েক নবৌৱেক হিচাপে আমি তাইৰ বেমাৰটো ভাল হোৱাৰ কথাহে চিন্তা কৰিব লাগে তুমি দেখোন তাইৰ বেমাৰটো বেছি হোৱাৰহে চিন্তা কৰি আছা
তই আকৌ বৌৰ ওপৰত হাত উঠাবলগীয়া কি কথা হ'ল দাদা? মানিছোঁ এইটো তহঁতৰ ব্যক্তিগত কথা, কিন্তু মই আজি ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ, আহিয়ে এইবোৰ দেখা পালে কি ভাল লাগে নেকি? তই ঘৰখনৰ বহুত কথা নাজানো ভণ্টি। তহঁতে নক'লে মই কেনেকৈ জানিম ক? আৰু তহঁতেই যদি মোক পৰ বুলি ভাব, মই তেন্তে কাক আপোন বুলি মানিম কচোন দাদা? ঘৰখনৰ সমস্যা বহুত। তোক ক'লে তই মনত কষ্ট পাওঁ বুলিয়ে তোক জনোৱা নাছিলোঁ। তই ন্যায় নোপোৱালৈকে এই প্ৰীতিয়ে বিয়াত নবহাৰ সিদ্ধান্ত লৈছে। তাই নিহাৰৰ মাক দেউতাকক লগ ধৰি আমাৰ ঘৰলৈ আহিবলৈ মানা কৰি থৈ আহিছে। সেইদিনা মই সেই কথাত গালি পাৰোঁতে তাইতো ঘূৰি যাবই ওলাইছে। প্ৰীতি, কি শুনিছোঁ মই এইবোৰ? আৰু দাদা তই যে মোক ৰ বা তই চুপ, তই এটা কথা নকবি। তাই কৈ আছে নহয় মাজকে মাত দিছে। তোৰ ককায়েৰকো বিশ্বাস কৰিব নোৱাৰনে? মই তোক মোৰ শপত দিছোঁ দাদা। কাচিয়লি ৰোড সহযোগ কৰিলে Woodwards, ৰং ধেমালি কৰা কেঁচুৱা Woodwardsৰ কেঁচুৱা। গুড নাইট গ'ল্ড ফ্লেছ ইণ্ডিয়াছ মষ্ট পাৱাৰফুল ভাইপাৰাইজাৰ। অ'চি ব্লু পাৰা যদি ৰখাই চোৱা আৰু এয়াৰটেল ছেফ পে' পে'মেণ্টৰ ছেফেষ্ট উপায়। ডাউনলোড এয়াৰটেল থেংকছ এপ।